দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে 13 জুলাই নতুন এছঅপি 13 জুলাই নতুন এছঅপিত কি নতুন নীতি নিৰ্দেশনা আহিছে আপোনালোকক জনাব চেষ্টা কৰিছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক এই মুহূৰ্তত সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ নতুন নিৰ্দেশনা আজিৰ পৰা বন্ধ হ'ব সকলো ধৰণৰ দোকান পোহাৰ কেনেদৰে ক্ৰয় কৰিব সামগ্ৰী জানক ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই কোভিড পৰিস্থিতি ইয়াৰ ওপৰত লক্ষ্য ৰাখি কিছুদিন পূৰ্বে 7খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে উল্লেখ্য যে বিশ্বনাথত এতিয়াও কম হোৱা নাই কৰোণাক্ৰান্ত ৰোগীৰ সংখ্যা ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি বিশ্বনাথৰ জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা এই নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হৈছে সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক জনাব চেষ্টা কৰিছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক 1 নম্বৰতে চতিয়া গহপুৰ বিশ্বনাথ লগতে লেহুগড় 7 নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইৰ সকলো ধৰণৰ গেলামালৰ দোকান বন্ধ থাকিব 2 নম্বৰতে দুপৰীয়া 12 বজালৈ ঘৰে ঘৰে প্ৰয়োজনীয় সা সামগ্ৰী যোগান ধৰা হ'ব 3 নম্বৰতে সকলো ধৰণৰ বেংক পুৱা 9 বজাত খুলিব আৰু দুপৰীয়া 12 বজাত বন্ধ হ'ব 4 নম্বৰতে 12 বজালৈ শাক পাচলিৰ হোম ডেলিভাৰী হ'ব তাৰ লগতে এই নিৰ্দেশনাসমূহ 13 জুলাইৰ পৰা বলবৎ হ'ব অৰ্থাৎ আজিৰ পৰা এই নীতি নিয়মসমূহ বলবৎ কৰা হ'ব কোনোৱে এই নিৰ্দেশনা উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইফালে ইয়াৰ লগতে দৰ্শকসকল 2 নম্বৰ খবৰটি হৈছে কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে কোভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবে এসপ্তাহ পূৰ্বে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন দিয়া জিলাখনত এইবাৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে জিলাৰ প্ৰশাসনে মঙলবাৰৰ পৰা 2 দিনৰ বাবে সম্পূৰ্ণ লকডাউন হ'ব গোলাঘাট জিলাত অৰ্থাৎ 13 আৰু 14 জুলাইত গোলাঘাট জিলাত সকলো গেলামালৰ দোকান শাক পাচলি ফল মূলৰ দোকান বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে গোলাঘাটৰ উপায়ুক্তই অৱশ্যে এই দুটা দিনত দুগ্ধজাত সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচী খোলা ৰাখিব পাৰিব জিলাখনত দৈনিক কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ইফালে ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে এসপ্তাহলৈ লকডাউন শোণিতপুৰত কোভিডৰ সংক্ৰমণ ৰোধিবলৈ বাবে লকডাউন দিয়া হৈছে কঠোৰ হৈ পৰিছে শোণিতপুৰ প্ৰশাসন বাহিৰলৈ ওলালেই ৰোষত পৰিব আৰক্ষী কৰ্তৃপক্ষ এসপ্তাহলৈ লকডাউন শোণিতপুৰত কোভিডৰ সংক্ৰমণ ৰোধিবলৈ বাবে লকডাউন দিয়া হৈছে কঠোৰ হৈ পৰিছে শোণিতপুৰ প্ৰশাসন ইফালে ইয়াৰ লগতে দৰ্শকসকল 4 নম্বৰ খবৰটি হৈছে কোভিডৰ বিৰুদ্ধে কঠোৰ এইবাৰ প্ৰশাসন এইখন জিলাৰ জিলা প্ৰশাসন দুদিনৰ বাবে সকলো বন্ধ দিয়া হৈছে কোভিড-19ৰ বিৰুদ্ধে কঠোৰ এইবাৰ এইখন জিলাৰ জিলা প্ৰশাসন দুদিনৰ বাবে সকলো বন্ধ দিয়া হৈছে যোৰহাটৰ টিয়কত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ টহল কোভিডৰ বিৰুদ্ধে এইবাৰ যোৰহাট জিলাৰ প্ৰশাসনৰ কঠোৰ পদক্ষেপ আজি 12 জুলাই আৰু কালি 13 জুলাই তাৰিখে সকলো বন্ধ ঘোষণা কৰিছে জিলাখনত ৰাজ্যৰ ভিতৰত যোৰহাট জিলাত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কোভিডে ইতিমধ্যে ৰাজ্যৰ প্ৰশাসনে যোৰহাটকে ধৰি মুঠ 7খন জিলাত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বিশেষকৈ যোৰহাট জিলাৰ প্ৰশাসন অধিক কঠোৰ হোৱাত দেখা গৈছে নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে আজি পুৱাৰে পৰা টিয়ক আৰক্ষীয়ে তৎপৰ হৈ পৰা দেখা যায় পুৱা টিয়ক আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়াত কৰা প্ৰত্যেকখন বাহনৰ নথিপত্ৰ পৰীক্ষা কৰে ইফালে টিয়ক লাহেদৈ গড় কাকজান আদি অঞ্চলৰ গ্ৰামাঞ্চলৰ সেনাই টহল দিয়ে আৰু নিয়ম ভংগকাৰীসকলক আটক কৰে অসম আৰক্ষী সেনা অৰ্ধসামৰিক বাহিনী NDRFৰ বিশাল বাহিনীয়ে সকলো ঠাই টহল দিয়াৰ লগতে কণ্টেইনমেণ্ট জোনসমূহ পৰ্যবেক্ষণ কৰে ইয়াৰ লগতে দৰ্শকসকল 5 নম্বৰ খবৰটি হৈছে লকডাউনৰ দিশে নেকি ৰাজ্যৰ 7খন জিলা এখনৰ পিছত আন এখন জিলাত দোকান পোহাৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে লকডাউনৰ দিশে নেকি ৰাজ্যৰ 7খন জিলাক লৈ অধিক কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ এখনৰ পিছত আন এখন জিলাত দোকান পোহাৰ বন্ধৰ নিৰ্দেশনা দিয়া হৈছে যোৰহাট শোণিতপুৰৰ পিছত গোলাঘাটত বন্ধৰ নিৰ্দেশনা দিয়া হৈছে 13 আৰু 14 জুলাইত দুদিনৰ বাবে গোলাঘাটত বন্ধ থাকিব সকলো দোকান পোহাৰ গাখীৰ বিক্ৰী কেন্দ্ৰ আৰু ফাৰ্মাচীসমূহে খোলা ৰাখিব পাৰিব আইন অমান্য কৰিলেই ব্যৱস্থা ল'ব প্ৰশাসনে যোৰহাটতো আজি আৰু কাইলৈ দোকান পোহাৰ বন্ধৰ নিৰ্দেশনা দিয়া হৈছে কোভিড সংক্ৰমণ ৰোধিবলৈ অধিক কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন শোণিতপুৰতো প্ৰায় লকডাউন সদৃশ পৰিৱেশ সৃষ্টি হৈছে জৰুৰী সেৱাৰ বাহিৰে এসপ্তাহলৈ বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক তাৰ লগতে
ছয় নম্বৰ খবৰটি হৈছে এনকাউণ্টাৰ বিতৰ্ক হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰে পৰা 40 দিনত 20টা এনকাউণ্টাৰ ভুৱা এনকাউণ্টাৰ অভিযোগ দিল্লীৰ অধিবক্তাৰ অসম আৰক্ষীৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ ফেক এনকাউণ্টাৰ অভিযোগ উত্থাপন কৰা হৈছে দিল্লীৰ এজন অধিবক্তাই এটা অভিযোগ দাখিল কৰিছে যাৰ পিছত অসম আৰক্ষীৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ NHRC ৰাডাৰত আহিছে উকিলজনে এনকাউণ্টাৰটো ভুৱা বুলি অভিহিত কৰি কৈছে যে দুমাহ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্যখনত ভুৱা এনকাউণ্টাৰ সংঘটিত হৈ আহিছে জুনৰ 1 তাৰিখৰ পৰা প্ৰায় 20টা এনকাউণ্টাৰ সংঘটিত হৈছে হয় এজন অপৰাধীৰ জিম্মাৰ পৰা পলায়ন কৰা বা কোনো ঠাইত অভিযানৰ সময়ত ইয়াৰে কমেও 5টা ঘটনাত এজন অভিযুক্ত নিহত হৈছে শেহতীয়াকৈ এনেধৰণৰ দুটা সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ গুলীত নগাঁৱত এজন ডকাইত নিহত হোৱাৰ বিপৰীতে আন এটা ঘটনাত ড্ৰাগছ ব্যৱসায়ীজন আঘাতপ্ৰাপ্ত হৈছিল আৰু ধৰা পৰিছিল দিল্লীৰ অধিবক্তা আৰিফ জোৱাৰে অভিযোগ দাখিল কৰে তেওঁ কয় অসম আৰক্ষীয়ে শুদ্ধ অপৰাধীসকলক আৰক্ষীৰ কাষ্টডিৰ পৰা পলাই যাবলৈ চেষ্টা কৰি থকা দেখুৱাই ভুৱা একাউণ্টত হত্যা কৰি আছে অৰ্থাৎ এনকাউণ্টাৰত ইয়াত টাইপিঙত ভুল আছে এনকাউণ্টাৰত হত্যা কৰি আছে বুলি ইয়াত উল্লেখ কৰা হৈছে উকিলে কৈছে যে এই সকলো অপৰাধী সৰু যিদৰে কোনোবাই পশু সৰবৰাহ কৰে ড্ৰাগছ ব্যৱসায়ী এজন আছে তেনেদৰে এজন ডকাইত আছে এইবোৰৰ এনুটোৱেই একোটেই সন্তাসবাদী নহয় এই বুলি মন্তব্য প্ৰকাশ কৰিছে এনেকুৱা লাগিছে যে তেওঁলোকে দৌৰিবও নাজানে উকিলজনে এইটো কৈছিল যে এইটো সম্ভৱ নহয় যে তেওঁলোকে আৰক্ষীৰ পৰা তেওঁৰ পিষ্টলটো কাঢ়ি লৈছিল আৰু ইয়াক চলাইছিল কাৰণ তেওঁলোকৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী থাকিব আৰু তেওঁলোকৰ ওচৰত বৃহৎ সংখ্যক অস্ত্ৰ থাকিব তেওঁ কৈছিল যে এইটো বিশ্বাস কৰা কঠিন যে সকলো অভিযুক্তই সম্পূৰ্ণ প্ৰশিক্ষিত আৰক্ষী বিষয়াৰ পৰা তেওঁৰ পিষ্টলটো কাঢ়ি নিব পাৰে কিয়নো পিষ্টলটো ৰছীৰে তেওঁৰ কঁকালত বান্ধি থোৱা থাকে আনহাতে শনিবাৰে মাজনিশা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কুখ্যাত ডকাইত জয়নাল আবেদিন নিহত হোৱাৰ পিছতে ঢিঙৰ বিধায়ক আমিনুল ইছলাম আৰু নিহত জয়নাল আবেদিনৰ পৰিয়ালে ঘটনাটোক ভুৱা সংঘৰ্ষ বুলি অভিহিত কৰিছিল আনকি জয়নালৰ মৃতদেহ সমজি ল'বলৈকো অস্বীকাৰ কৰিছিল পৰিয়ালে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় জয়নালে ডকাইতৰ পৰিকল্পনা কৰাৰ তথ্য আমি লাভ কৰিছিলোঁ সেই জয়নালক গ্ৰেপ্তাৰ কৰাৰ বাবে আমি ঘৰটো ঘেৰাও কৰি জয়নালক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশনাও দিছিলোঁ কিন্তু জয়নালে আমাৰ আৰক্ষীৰ দললৈ কেইবাজায়ো গুলী চলাইছিল সেই আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছিল আৰু জয়নাল আহত হৈছিল কিন্তু জয়নালক জীৱন্তে গ্ৰেপ্তাৰ কৰাৰ লক্ষ্যৰে আৰক্ষীয়ে অভিযান চলাইছিল ইয়াৰ লগতে দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ আন্তঃজিলা যাতায়াত খুলিব নেকি কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতিৰ বাবে ৰাজ্যত বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত কেতিয়া খুলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত দেওবাৰে কয় যে 7খন জিলাকে ধৰি বাকী কেইখন জিলাতো আন্তঃজিলা খুলি দিয়াটো এই মুহূৰ্তত সম্ভৱ নহয় তেওঁ কয় যে ৰেল চলাচল অব্যাহত থাকিব ৰেল সেৱা বন্ধ কৰাটো সম্ভৱ নহয় কিয়নো ৰেল সেৱাৰ সৈতে বহুতো দিশ জড়িত হৈ আছে দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষিত 7খন জিলাৰ পৰিস্থিতিৰ বিষয়ে জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে কথা পাতে তাৰ লগতেই আনহাতে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে কোভিড পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ থকা 7খন জিলাক বাদ দি ৰাজ্যৰ বাকী জিলাসমূহত বুধবাৰ বিয়লি 4 বজাৰ পৰা কাৰফিউ প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছিল এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুন SOP অহা মঙলবাৰৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা অৰ্থাৎ আহি গ'ল আপোনালোকক জনাব চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে গোৱালপাৰা গোলাঘাট যোৰহাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু মৰিগাঁৱত এতিয়াও কোভিড পৰিস্থিতি চিন্তনীয় তথা নিয়ন্ত্ৰণলৈ অহা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপৰোক্ত জিলাকেইখনৰ বাহিৰে বাকী সকলোবোৰ জিলাত 3 বজালৈকে দোকান পোহাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় খোলা ৰখাৰ অনুমতি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছিল ইপিনে তেওঁ জানিবলৈ দিছিল অনুসৰি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ওপৰত এতিয়াও কঠোৰ দৃষ্টি ৰখা হৈছে আনহাতে গুৱাহাটী মহানগৰত সান্ধ্য আইন সন্ধিয়া 5 বজাৰ পৰা চলি থকাৰ সম্ভাৱনা থকা বুলিও তেওঁ জানিবলৈ দিছিল ইয়াৰ লগতে দৰ্শকসকল এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এটা লৈ আহিছোঁ শেহতীয়া খবৰ পৰীক্ষাৰ্থীৰ বাবে খোলা আছে আন্তঃজিলা যাতায়াত 12 তাৰিখে কালি খুলিলে পৰীক্ষাৰ্থীৰ বাবে 13 তাৰিখে আজি খোলা আছে 14 তাৰিখে খোলা আছে আৰু 18 জুলাইত পৰীক্ষাৰ্থীক আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়া হৈছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিছোঁ কেৱল পৰীক্ষাৰ্থীৰ বাবে খোলা হ'ল আন্তঃজিলা যাতায়াত
পৰীক্ষাৰ্থীৰ কাৰণে 4 দিনৰ বাবে ৰাজ্যত খুলি দিছে আন্তঃজিলা যাতায়াত বাইকত যাব পাৰিব 2জন পৰীক্ষাৰ্থী কাৰফিউ যুগ্ম নিয়মত থাকিব কিছু পৰিমাণে শিথিলতা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ টুইটযোগে ঘোষণা কৰা হৈছে বিভিন্ন পৰীক্ষাৰ লগতে নথিপত্ৰৰ প্ৰমাণীকৰণৰ প্ৰক্ৰিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এডমিট কাৰ্ড লৈহে পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব যাতায়াত নথিপত্ৰ প্ৰমাণীকৰণৰ বাবে লাগিব ই-পাছ বা ই-নিযুক্তি পত্ৰ কেৱল পৰীক্ষাৰ্থীৰ বাবে খোলা হ'ব আন্তঃজিলা যাতায়াত পৰীক্ষাৰ্থীৰ কাৰণে 4 দিনৰ বাবে খুলি দিয়া হৈছে ৰাজ্যত আন্তঃজিলা যাতায়াত দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ দৰ্শকসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম জয় হিন্দ বন্দে মাতৰম